যিবিলাক লোকে আপোনাক হিংসা কৰে, আপোনাৰ উন্নতি দেখিলে জ্বলি পুৰি মৰে আৰু আপোনাক নিজৰ প্ৰতিদ্বন্দ্বী বুলি ভাবে, তেনে লোকে যিমানেই মিঠা কথা কওক কেতিয়াও বিশ্বাসত নল'ব। তেওঁলোকে ওপৰে ওপৰে ভাল হৈ থাকে, কিন্তু অন্তৰেৰে সঁচাকৈ ভাল নাপায়। আৰু কেতিয়া ক'ত হলঠেকত পেলাব পাৰে কোনো ঠিকনা নাই। কেতিয়াবা যদি আপুনি বিপদত পৰে, কেতিয়াও তেওঁলোকৰ পৰা সহায় আশা নকৰিব। সহায় কৰাটো দূৰৰে কথা, আপোনাৰ বিপদৰ কথা শুনি খুব সন্তুষ্টি প্ৰকাশ কৰিব বা সন্তুষ্টি লাভ কৰিব আৰু বেছি কেনেকৈ বিপদত পেলাব পাৰি তাকে চেষ্টা কৰিব। গতিকে তেনে লোকৰ পৰা সাৱধান। কেৱল সাৱধান হোৱাই নহয়, তেনে লোকক একেবাৰে এভইড কৰি চলাই ভাল। যিবিলাক লোকে আপোনাক হিংসা কৰে, আপোনাৰ উন্নতি দেখিলে জ্বলি পুৰি মৰে আৰু আপোনাক নিজৰ প্ৰতিদ্বন্দ্বী বুলি ভাবে, তেনে লোকে যিমানেই মিঠা কথা কওক কেতিয়াও বিশ্বাসত নল'ব। তেওঁলোকে ওপৰে ওপৰে ভাল হৈ থাকে, কিন্তু অন্তৰেৰে